নমস্কাৰ ফ্ৰেণ্ডসকল, সুপ্ৰভাত। অসমৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ মূল টপিক হৈছে অসম ৰন্ধন কৰ্মী সহায়িকা বাইদেউসকল অৰ্থাৎ অংগনবাদী কৰ্মীৰ সৈতে জড়িত বাইদেউসকলক যি তেওঁলোকে দাবী উত্থাপন কৰিছে যে তেওঁলোকৰ মাননী অৰ্থাৎ তেওঁলোকৰ দৰমহাখিনি বৃদ্ধি কৰিব লাগে। গতিকে তেওঁলোকৰ সৈতে তাৰ পাছত এখন আলোচনা মিলিত হৈছিলে ৰণোজ পেগু ডাঙৰীয়া। গতিকে তাৰ পাছত কি কি সিদ্ধান্ত ললে আলোচনাত কি কি নতুন পদক্ষেপ ল'ব বুলি ঘোষণা কৰিছে বা আপোনালোকৰ বাবে নিউ আপডেট কি আছে, সকলোখিনি তথ্য মই আপোনালোকক আজি এইটো ভিডিঅ'ৰ মাজেৰে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। চেনেলটোত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়া আহিছো মই মোৰ মোবাইল স্ক্ৰীনত, আপোনালোকে ইয়াত চাইডত চাব পাৰিব, মই লগাই দিম। ইয়াতে চাব মই ফেচবুক পোষ্ট এখন দেখুৱাইছো। ৰণোজ পেগু ডাঙৰীয়াই নিজৰ অফিচিয়েল যিখন পেজ তাত আপলোড কৰিছিলে আৰু তাত তেওঁ এনেদৰে লিখিছে যে মেড দ্য ৰিপ্ৰেজেণ্টেটিভছ অল অফ আছাম প্ৰাইমাৰী এণ্ড হায়াৰ প্ৰাইমাৰী স্কুল লাঞ্চ কুক এছিষ্টেণ্ট এছ'চিয়েশ্যন এট জনতা ভৱন টুডে। দ্য অৰ্গেনাইজেশ্যন এক্সপেক্টছ ইটছ গ্ৰেজুৱেট টু দ্য ষ্টেট গভৰ্ণমেণ্ট ফৰ ফুলফিলিং ইটছ প্ৰমিছ টু ইনক্ৰিজ দ্য হনাৰ। Dr. Himanta Biswa Sharma will continue to work fulfill other demands and related to welfare his welfare। মানে ফ্ৰেণ্ডসকল, ইয়াত তেওঁ উল্লেখ কৰিছে যে তেওঁ জনতা ভৱনত অসম প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰান্ধনী সন্থাৰ সৈতে তেওঁলোকৰ এখন সাক্ষাৎ কৰে আৰু তাৰ পাছত তেওঁলোকৰ সন্মান বৃদ্ধিৰ বাবে তেওঁলোকে সংগঠনটোৱে ৰাজ্য চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু ইয়াতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্য চৰকাৰে ৰন্ধন কৰ্মী যিসকল আছে তেওঁলোকক নিজৰ দায়িত্বখিনি যিদৰে কৰি আহিছে সেইদৰে আগবঢ়াই নিবলৈ কৈছে আৰু তেওঁলোকে আগন্তুক দিনত হ'ব পাৰে 2026-ত আপোনালোকক নতুন কিছুমান আপোনালোকক দাবীসমূহ পূৰণ কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা আগবঢ়াব। গতিকে এইখিনি আছিল নতুন সিদ্ধান্ত অংগনবাদী কৰ্মীসকলক লৈ। আপোনালোকে ইনফৰমেশ্যনখিনি ভাল পালে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, ভিডিঅ'টোত এটা লাইক কৰি দিব যাতে পৰৱৰ্তী এনেকুৱা আপডেট আহিলে আপোনালোকে সকলোৰে আগত পাব পাৰে। ধন্যবাদ।